So hello students, so আজি আমি ডিসকাস কৰিম যে CW কাৰণে পেপাৰৰ ডিফিকাল্টি ফিজিক্স কেমিষ্ট্ৰি মেথছৰ কাৰণে ডিসকাস কৰিম আৰু সেফ স্কোৰ কি হ'ব পাৰে আৰু অকমান ডিটেইল এনালাইসিস কৰিম সেফ স্কোৰ কাট অফৰ ওপৰত আৰু লাষ্ট 48 60 আৱাৰ্ছত তোমালোকে কি কি কৰিব পাৰা সেইখিনি ডিসকাস কৰিম এতিয়া আমি ডিসকাস কৰিম যে CW 2026 ৰ কাৰণে পেপাৰখন কেনেকুৱা আহিব পাৰে ঠিক আছে সো তোমালোকে মোস্ট প্ৰবাবলি ম্যাক্সিমাম ষ্টুডেন্টে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছ এতিয়ালৈ সলভ কৰিছা ঠিক আছে সো কম পাইছা ডিফিকাল্টি কেনেকুৱা থাকে okay so তিনটা টাইপত মই ডিফিকাল্টি ভাঙিছো যে ইজি মডারেট আৰু টাফ okay মানে হার্ড so আৰু ইয়াতো সেম ইজি মডারেট টাফ আৰু ইয়াতো ইজি মডারেট টাফ okay so এইখিনিত তোমালোকৰ কোৱেশ্চন কেনেকুৱা আহিব পাৰে okay so সেইখিনি ডিসকাস কৰো আমি যে তোমালোকে ইচ সাবজেক্টত মই যোনটো কৈছো যে তোমালোকে তিনটা ৰাউন্ড মাৰিব লাগে কোৱেশ্চন পেপাৰৰ হয় না সো কিয় যাতে আমাৰ ইজি কোৱেশ্চন কিটা এৰা খাই নাযায় সো সব গোটেই কিটা সাবজেক্ট মেথছৰ গলো যে 5 to 7 কোৱেশ্চন তোমালোকে এনেকে পাবা এনেকুৱা কোৱেশ্চন পাবাই 110% পাঁচটাৰ পৰা সাতটা কোৱেশ্চন এনেকুৱা পাবা যে দেখা পালে সলভ হৈ যাব ওকে দেখা পালে জাস্ট ফৰ্মুলা পুট কৰিব লাগে অকমান ক্যালকুলেশন হ'ব পাৰে কিন্তু সেইখিনি ডাইৰেক্টলি একদম সিম্পল ফৰ্মুলা বেছত তোমালোকে সেই পাঁচটা তো সাতটা কোৱেশ্চনছ তোমালোকে পাই যাবা সেই কাৰণটো মই ক যাতে ইজি কোৱেশ্চন কিটা মিছ নহয় সেই কাৰণে টাইম ওয়েস্ট কৰিব নালাগে মানে সেই কাৰণে তিনটা ৰাউন্ড মাৰিব লাগে যাতে ইজি কোৱেশ্চন কিটা আগতে টাচ হৈ যায় ঠিক আছে সো 5 to 7 কোৱেশ্চন আৰামছে হ'ব কেমিষ্ট্ৰিত তোমালোকে 10 ৰ পৰা 15 কোৱেশ্চনছ আৰামছে ইজি পাবা ঠিক আছে আৰু মেথছত বাকি যিমান কিটা কোৱেশ্চনছ থাকে 20 প্লাস কোৱেশ্চনছ তোমালোকে মডাৰেট পাবা মডাৰেট লেভেল মানে কি অকমান নিজে মাথাটো খটাব লাগে আৰু অকমান লিটল বিট অলপ ক্যালকুলেশন পাবা ঠিক আছে সো মেথছত তো ক্যালকুলেশন পাবা একো ডাঙৰ কথা নহয় আৰু তোমালোকে এক্সপেক্ট কৰা যে 10টাতকে কম কোৱেশ্চনছ টাফ আহিব ওকে 10টাতকে 30 কোৱেশ্চনছ তোমালোকে ধৰি থৈ দিয়া যে ইজি আহিব 5 ৰ পৰা 7টা কোৱেশ্চন 20তকে অকমান 20 প্লাস কোৱেশ্চন তোমালোকে মডাৰেট পাবা ঠিক আছে সো এটা কেমিষ্ট্ৰিৰ কাৰণে তোমালোকে 10 to 15 কোৱেশ্চন ইজিয়ে পাবা 100% শিওর যদি তোমালোকে ভালকে ৰিভাইজ কৰি আছা এতিয়া বৰ্তমান সো ৰিভাইজ কৰি থাকিলে সো তোমালোকে আৰামছে কৰিব পাৰিবা কেমিষ্ট্ৰিখন ওকে সো এই কাৰণে ক কেমিষ্ট্ৰিখন আগতে কৰিবা ঠিক আছে সো আৰু মডাৰেট টাইপ কোৱেশ্চনছ তোমালোকে কেমিষ্ট্ৰিত টাফ কোৱেশ্চনছ হয়তো তোমালোকৰ 5 to 5 ৰ পৰা 7 কোৱেশ্চনছ টান আহিব পাৰে ঠিক আছে সো তাতকে বেছি নাহে বাকিখিনি তোমালোকৰ যিমানখিনি ৰৈ গল 20 কোৱেশ্চনছ মান সো তোমালোকৰ মডাৰেট আহিব ওকে সো ইটো এটা জাস্ট এজিউম কৰি পেলাহে কৈছো ঠিক আছে আৰু মই পেপাৰখন মই ফিজিক্সৰ জাস্ট ৰিসেন্টলি চাইছো অলপ চাইছো সো ম্যাক্সিমাম কোৱেশ্চন তোমালোকে ফিজিক্সত ফৰ্মুলা বেসড আৰু অকমান যদি ট্ৰিক্স অকমান যদি জানা সো সেইখিনি সলভ হৈ যায় আৰু কেমিষ্ট্ৰি তোমালোকে ৰিভিজন মাৰি থাকা এটা বেলেগ কাম নাই ৰিভিজন কৰি থাকিলে কোৱেশ্চনছ কৰিব পাৰিবা ইনঅৰ্গেনিক আৰু ফিজিক্যাল কেমিষ্ট্ৰিৰ কাৰণে ওকে সো অৰ্গেনিকৰ কাৰণেও পাৰি যাবা যোনখিনি মই লেকচাৰত পঢ়াইছো সেইখিনি চাই গলো সো ফিজিক্সৰ কাৰণে তোমালোকে ধৰি থৈ দিয়া ইয়াতো 10টা 7 ৰ পৰা 10 কোৱেশ্চনছ ইজি পাবা আৰু 10 to 15 কোৱেশ্চনছ তোমালোকে মডাৰেট পাবা আৰু 15 প্লাস কোৱেশ্চনছ 15 কোৱেশ্চনছ তোমালোকে 10 ৰ তলত তোমালোকে টাফ কোৱেশ্চন পাবা সো এইখিনি টাফ কোৱেশ্চনছত তোমালোকে ফচিব নালাগে হে কিমান তো ধৰল মই ধৰিলো ইয়াতে 10টা কোৱেশ্চন আহিব টাফ কোৱেশ্চনছ ইয়াতে 10টা কোৱেশ্চনছ আহিব ইয়াতে 10টা কোৱেশ্চনছ আহিব সো এই টাফ কোৱেশ্চন কিটা বাদ দিয়া নকৰো আমি ওকে সো 30 কোৱেশ্চনছ বাদ দিলা বাকি কিমান থাকিলে 90 কোৱেশ্চনছ ওকে 90 কোৱেশ্চনছ কৰিব লাগে অকল 90 কোৱেশ্চনছত তোমালোকে ফাৰ্ষ্টতে আমাৰ কি ধৰা হল এই পাঁচটা কোৱেশ্চন মিনিমাম ধৰিলো 5 plus 10 plus 7 কিমান কোৱেশ্চনছ আহি গল 22 questions 22 question easy questions যদি তুমি টাচ কৰিব পৰা সো তোমালোকৰ ইয়াতে 88 মাৰ্কস আহি আছে ইজি কোৱেশ্চনছৰ কথা কৈছো ঠিক আছে সো এইখিনি তোমালোকে কৰা একদম মিনিমাম ধৰি পেলাই কৈছো 88 মাৰ্কসতকে বেছি 130 মাৰ্কস তোমালোকে একদম ইজি কোৱেশ্চন পাবা ঠিক আছে সো এইখিনি তোমালোকে কৰা খালি মই কৈছো ৰিভিউ হাউ টু অ্যাটেম্প CW 2026 পেপাৰৰ তাতে কৈছিলো যে অকল তোমালোকে টান কোৱেশ্চনছত বুজিলে নহব তিনটা ৰাউন্ড মাৰিব লাগিব ইজি কোৱেশ্চন কিটা আগতে টাচ হৈ যাব লাগিব এক্সাম পেপাৰখনত ঠিক আছে সো সেইখিনি মই ডিসকাস কৰিছো এতিয়া আৰু ডিসকাস কৰি নাথাকো সো এতিয়া সেফ স্কোৰ এনি গভৰ্নমেন্ট ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে 120 প্লাস ওকে
আৰু যদি তোমাক যদি এইচি জেইচি লাগে, এইচিৰ কাৰণে তোমালোকে ধৰি থৈ দিয়া CW 2026 ৰ কাৰণে ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙৰ কাৰণে তোমালোকৰ নিয়াৰলি 200 কাট অফ লাগিব, আৰু নিয়াৰলি 200 ৰ ভিতৰত তোমালোকৰ 600 ৰ আশে-পাশে ৰেংক আহিব, মানে তলত আহিব। ওকে, 200 প্লাস ক্ৰস কৰিলে 600 ৰ তলত ৰেংক আহি যাব। ঠিক আছে, সো এইটো প্ৰেডিকচনে হয়। লাষ্ট ইয়াৰ তোমালোকে মই CW ডিটেইল এনালাইসিস বুলি এটা ভিডিও বনোৱা আছে, যে CW অকল কাট অফৰ ওপৰত মই বনাইছো, সেইখিনি চাবা। ঠিক আছে, সো নিয়াৰলি 200 ৰ যদি ওপৰত আহি যায় তোমালোকৰ 500 ৰ তলত ৰেংক আহিব। ওকে, সো জেইচিৰ কাৰণে তোমালোকে সেভ স্কোৰ ধৰি থৈ দিয়া 170 প্লাস। ওকে, 170 ৰ পৰা 180 ৰ ভিতৰত লাই কৰিব, আৰু এইচিৰ কাৰণে 190 ৰ পৰা 200 ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙৰ কথা কৈছো। ঠিক আছে, আৰু যদি তোমালোকে ফিফথ ৰাউণ্ড কাউন্সেলিঙৰ ফোর্থ বা ফিফথ ৰাউণ্ড কাউন্সেলিঙলৈ যায়, তো তোমালোকে এই মাৰ্কসটো তোমালোকৰ মোস্ট প্ৰবাবলি 85 মানৰ ভিতৰত 15 মাৰ্কস মান কমি যাব চাগে। ঠিক আছে, সো সিএসসিৰ কাৰণে এইচিত তোমালোকৰ 270 প্লাস মাৰ্কস লাগে জেনাৰেল ক্যাটাগৰীৰ কাৰণে। বাকি আৰু তোমালোকৰ এইটো এইচিৰ কাৰণে দে, জেইচিৰ কাৰণে তোমালোকৰ জেইচি সিএসসিৰ কাৰণে তোমালোকৰ লাগিব 230 বা 240 আশে-পাশে। ওকে, 30 ৰ পৰা 40 আশে-পাশে মাৰ্কস লাগিব। এতিয়া লাষ্ট 40 এইখিনি হৈ গ'ল কাট অফৰ কথা। এতিয়া তুমি লাষ্ট 48 to 60 আৱাৰ্ছত তোমালোকে কি কৰিব পাৰা সেইখিনি ডিসকাস কৰিম। ওকে, সো তোমালোকে এতিয়া কোৱেশ্চন প্ৰেক্টিস বাদ দিয়া, আৰু এতিয়া কি কৰা ৰিভাইজ কৰি থাকা। ওকে, কপিটো লোৱা আৰু ৰিভাইজ কৰি থাকা। ওকে, আৰু কিবা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিবা নেকি এতিয়া? কৰি দিয়া। এতিয়া এক্সামৰ লাষ্ট মুহূৰ্তত তোমালোকে এই নতুন চেপ্টাৰ ষ্টাৰ্ট কৰি দিয়া, নকৰিবা, এইটো ভুল নকৰিবা। ঠিক আছে, নতুন চেপ্টাৰ নিউ চেপ্টাৰ ষ্টাৰ্ট নকৰিবা এতিয়া। ঠিক আছে, যিমান ইজি চেপ্টাৰ নহওক কিয় ষ্টাৰ্ট নকৰিবা। যোনখিনি পঢ়িলা সেইখিনি ৰিভাইজ কৰি থাকা, যিমান হৈ গ'ল বাদ দিয়া, আৰু এতিয়া হৈ গ'ল, আৰু এতিয়া যিমানখিনি হৈ গৈছে সেইখিনি ৰিভাইজ কৰি থাকা। বাৰে বাৰে এটা কথাকে কৈছো, যিমানখিনি পঢ়া হৈছে সেইখিনি ৰিভাইজ কৰি থাকা। ওকে, সো এতিয়া আৰু তোমালোকৰ এতিয়া মিনিমাম 8 hours sleep লাগিব পাৰ ডে। 8 hours sleep is mandatory. ওকে, সো এইখিনি ভালকে কৰিবা, এই ৰুটিনটোত থাকিবা, 8 hours sleep কৰিবা। তাৰপিছত এক্সামৰ আগত এতিয়াৰ পৰা তোমালোকে ট্ৰাই কৰা যে আজিৰ পৰা আজি 11 তাৰিখ হয়, আজিৰ পৰা যে তোমালোকে ট্ৰাই কৰা যে 12টা বজাৰ আগত শুই যাম। ঠিক আছে, এক্সামৰ আগত যাতে তোমালোকে আৰু এটা ট্ৰাই কৰা, এই 3টা দিনত যাতে তোমালোকে 10টাৰ পৰা 2টাৰ ভিতৰত বহি থাকিব পাৰা, 10টা ৰাতিপুৱা 10টাৰ পৰা 2টা বজাৰ ভিতৰত। কাৰণ এইখিনি টাইমতে তোমালোক 11টাৰ পৰা 2টালৈ তোমালোকৰ এক্সাম আছে। সো এইখিনি টাইমত যদি বহি থাকা, এইখিনি টাইমত যদি ৰিভাইজ কৰি থাকা, তোমালোকৰ মাইন্ডটো সেইখিনি টাইমত এক্টিভ হৈ থাকিব। ঠিক আছে, সো সেইখিনি লাগে। ঠিক আছে, সো সেইখিনি কৰিবৰ কাৰণে ট্ৰাই কৰা, আৰু বেছি একো কৰিব নোৱাৰা 48 আৱাৰ্ছত। সো জাস্ট ৰিভাইজ কৰি থাকা, যিখিনি কৰা হ'ল, যিখিনি কোৱেশ্চন প্ৰেক্টিস কৰা হ'ল, প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ কৰা হ'ল, বা ৰেংক বুষ্টাৰ সিৰিজৰ পৰা চোৱা হ'ল, সেইখিনি ৰিভাইজ কৰি থাকা, আৰু যোনখিনি নোটছ বনাইছা সেইখিনি তোমালোকে ৰিভাইজ কৰি থাকা। ঠিক আছে, সো ইয়াতকে বেছি নকওঁ, তোমালোকৰ টাইমৰ কথা আছে। সো ইয়ালৈ অহাৰ কাৰণে থেংক ইউ। ওকে, থেংক ইউ। সো বাই বাই, গুড নাইট, টেক কেয়াৰ, সুইট ড্ৰিমছ এণ্ড অল দ্য ভেৰি বেষ্ট। বেছি টেনশ্যন ল'ব নালাগে, এক্সাম ভাল হ'ব।